নমস্কাৰ সকলোকে মোৰ এই নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত গুণোৎসৱ 2025 যেটো আমাৰ বিদ্যালয়সমূহত তিনিটা ফেজত হ'বলৈ গৈ আছে। জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী 8 তাৰিখৰ ভিতৰত গুণোৎসৱ অনুষ্ঠিত হ'ব। এই গুণোৎসৱ অনুষ্ঠিত হোৱাৰ পিছত যিদিনাখন বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত হ'ব সেইদিনাখন বিদ্যালয়খনে মূল্যায়ন হৈ যোৱাৰ পিছত কি সামগ্ৰী জমা দিব লাগিব, তাত ওমাৰ থাকিব নে এটেন্ডেন্স থাকিব, এই সকলোখিনি বিষয় আমি ভিডিঅ'টোত জানিবলৈ চেষ্টা কৰিম। ময়ো আপোনালোকক বিষয়টো ক'বলৈ চেষ্টা কৰিম। আপোনালোকৰ বিষয়বস্তুটো জানি থৈ দিয়ক, থৰতে সময়ত কামত আহিব। মূল্যায়ন হৈ যোৱাৰ পাছত বিদ্যালয়ে জমা দিবলগীয়া সামগ্ৰী, যেটো আমাৰ গোটেই গুণোৎসৱৰ বহি মূল্যায়নৰ দিনাখন বহি মূল্যায়কে এক্সটাৰ্নেল ইভালুৱেটৰে যিখিনি মূল্যায়ন কৰিব সেই মূল্যায়নৰ কিছুমান পেকেট হ'ব। সেই পেকেটবিলাক আমি লাইজন অফিচাৰ হাতত জমা দিব লাগিব। পেকেট এটাই থাকিব, সেইটো হৈছে ব্যৱহৃত সামগ্ৰী, ইউজ মেটেৰিয়েল। আনইউজ মেটেৰিয়েল বুলি কোনো ধৰণৰ পেকেট নাথাকে। যদি কোনোবা ছাত্ৰ ছাত্ৰী এবচেণ্ট থাকে, সেই এবচেণ্ট ওএমআৰখনো ইউজ মেটেৰিয়েলৰ পেকেটৰ ভিতৰতে সোমাই যাব। আগতে সেইটো এক্সট্ৰা পেকেটত গৈছিলে, কিন্তু যোৱাবাৰৰ পৰা সেই পেকেটটো একেটা পেকেটতে সোমাই গুচি গৈছে। এতিয়া আমাৰ পেকেট চিষ্টেমটো যিহেতু আমাৰ নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ কেইবাটাও পৰ্যায়ৰ আমাৰ বিদ্যালয়সমূহত হ'ব গুণোৎসৱ। এতিয়া আমি প্ৰতিটো স্তৰতে পেকেটবিলাকৰ সংখ্যা বেলেগ বেলেগ হ'ব নেকি, বা কি পেকেটত কি থাকিব, সেইটো বিষয়ে আমি ভালকৈ জানি লোৱাটোৰ প্ৰয়োজন আছে। নিম্ন প্ৰাথমিকৰ ক্ষেত্ৰত ক্লাছ 1 to 5 যিহেতু আমাৰ গুণোৎসৱ হ'ব, তাৰ কাৰণে কি হ'ব, প্ৰথম পেকেটত থাকিব পূৰ কৰা, চহী কৰা ওএমআৰ চিট। চহী কৰা প্ৰতিটো ওএমআৰ চিটত চহী কৰিব লাগিব। যদি এবচেণ্টো থাকে ষ্টুডেণ্টজন, সেই এবচেণ্ট থকা ওএমআৰখনতো বহি মূল্যায়কে চহী কৰি দিব লাগিব। সেইখন ওএমআৰ সেই পেকেটৰ ভিতৰতে সোমাই যাব। ইয়াতে কৈছে শ্ৰেণী অনুযায়ী দিব লাগিব। যদি আমাৰ 5টা শ্ৰেণী থাকে, 5টাৰ কাৰণে 5টা। এতিয়া আমাৰ যিখিনি স্কুলত ওএমআৰ কাৰণে পলিথিনৰ এটা পেকেট দিয়া হৈছে, সেই পেকেটটোতে ওএমআৰখিনি সুমুৱাই দিলেই হ'ল। শ্ৰেণী ৱাইজত এটা সৰু পেক কৰি পেলাই তাত ভৰাই দিলেই হ'ল। আৰু সেই ওএমআৰবিলাকত এটা কথা আমি চাব লাগে, যদি দৰকাৰ হয় তেতিয়াহ'লে হাৰ্ডবোৰ্ড এখন তাত ভৰাই দিলে ভাল হ'ব, যিহেতু সেই ওএমআৰখিনি খুব সুৰক্ষিত অৱস্থাত যাতে গুৱাহাটী পাইগে আমি সেইটো লক্ষ্য ৰাখিব লাগিব। ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ তালিকা। তাৰমানে আমাৰ বিদ্যালয়সমূহলৈ এতিয়া ওএমআৰবিলাক যিহেতু আগতীয়াকৈ আহিছে, সেই ওএমআৰবিলাকৰ লগত কিমানজন ছাত্ৰ ছাত্ৰীয়ে গুণোৎসৱ দিব, গুণোৎসৱত অৱতীৰ্ণ হ'ব, সেই ছাত্ৰ ছাত্ৰীৰ তালিকাটো খুব সুন্দৰভাৱে আমাৰ সেই ওএমআৰখিনিৰ লগত এটা পেকেট হিচাপে আহিছে। সেই ওএমআৰখিনি ফিল আপ কৰি পেলাই এটা নিৰ্দিষ্ট পেকেট কৰিব লাগিব। সেইটো এটা নিৰ্দিষ্ট পেকেট হ'ব। তাৰ পিছত থাকিব, যদি বহি মূল্যায়ক বিশেষ পৰিস্থিতিত দেৰিকৈ উপস্থিত হয়হি, তেতিয়াহ'লে এখন পত্ৰ আছে। আমাৰ মডিউলখনৰ 33 নম্বৰ পেজত এখন পত্ৰ আছে। সেই পত্ৰখন এইখন পত্ৰ আপোনালোকে চাই ল'ব পাৰে। এই পত্ৰখন ফিল আপ কৰি পেলাই এটা পেকেটত দিব লাগিব। অৰ্থাৎ আমাৰ পেকেট যদিও ইয়াত 3টা পেকেট হ'ব, কিন্তু আমাৰ প্ৰতিটো ক্লাছৰ কাৰণে ওএমআৰ হিচাপে চাবলৈ গ'লে 5টা ওএমআৰ সৰু পেকেট হ'ব। যদি চৰকাৰে ওএমআৰখিনি সুমুৱাই নিবৰ কাৰণে এক্সট্ৰা পেকেট যোগান ধৰে, তেতিয়াহ'লে আমাৰ পেকেটখিনি ভাগ হৈ যাব। যদি ওএমআৰ কাৰণে এক্সট্ৰা পেকেট যোগান নধৰে, তেতিয়াহ'লে যোৱা বছৰ ক্লাছ 1ৰ কাৰণে এটা পেকেট, ক্লাছ 2ৰ ওএমআৰ কাৰণে এটা পেকেট, 3, 4, 5ৰ কাৰণে কাগজ ফ্লিপ কৰি পেলাই আটাইখিনি ওএমআৰ এটা পেকেটত ভৰাই পেলাই মুঠতে এটেণ্ডেন্সৰ সতে 4টা পেকেট, সৰু 4টা পেকেট এটা পেকেটত সোমাই গৈছিলে। আমি আমাৰ হাতত যিখিনি পলিথিনৰ ওএমআৰ পেকেট থাকিব, সেই পেকেটখিনিতে আমি ওএমআৰখিনি ভৰাই পেলাই এটা ৱাটাৰপ্ৰুফ পেকেট দিয়া হৈছে। আমাৰ যিহেতু ওএমআৰখিনি দিওঁতে এটা ৱাটাৰপ্ৰুফ পেকেট থাকিব, সেই পেকেটটোত আমি গোটেইখিনি ওএমআৰ এটেণ্ডেন্স চিট সকলোখিনি তাত ভৰাই পেলাই চিল কৰি দিব লাগিব। এইটো হৈছে আমাৰ প্ৰথম শ্ৰেণীৰ পৰা 5ম শ্ৰেণীলৈকে ওএমআৰ পেকেটৰ ব্যৱস্থাটো। ঠিক একে ব্যৱস্থাৰে আমি ক্লাছ 6 to 8ৰ কাৰণে সেই প্ৰচিডিউৰতে আমি পেকেটিং কৰিব লাগিব।
যদি আমাৰ বিদ্যালয়খনত 1ৰ পৰা 8লৈকে বা 9লৈকে থাকে তেতিয়াও আমাৰ পেকেট সংখ্যা সিমানেই হ'ব যদি আমাৰ ছাত্ৰ ছাত্ৰী সংখ্যা বহুত বেছি হৈ যায় তেতিয়াহ'লে আমাৰ পেকেটৰ সংখ্যাটো বাঢ়িব আমাৰ যেটো ৱাটাৰপ্ৰুফ পেকেট দিছে সেই পেকেটটোত এটা নিৰ্দিষ্ট পৰিমাণলৈকেহে ওমাৰখিনি সোমাব তাতকৈ বেছি ওমাৰ আমি তাত সোমোৱাব নোৱাৰো সেই বিদ্যালয়ত হয়তো এটাতকৈ দুটা পেকেট হ'ব পাৰে হেতু পৰিস্থিতি আৰু সময় সাপেক্ষে ডিস্ট্ৰিক্ট বা ব্লকৰ ফালৰ পৰা বিশেষ ব্যৱস্থা কৰা হ'ব হেতুক লৈ বিশেষ অসুবিধা নাই এইখিনি হৈছে আমাৰ পেকেটৰ কাৰণে বিশেষ গাইডলাইন বা আমি যিখিনি ওমাৰ শীট ফিলআপ কৰি দিয়া পলিথিনৰ পেকেট থাকে সেইখিনি আমি ওমাৰখিনি ফিলআপ কৰি এটা ডাঙৰ পেকেট কৰি ল'ব পাৰো কোনো অসুবিধা নহয় নহলে আমি ক্লাছ 1ৰ কাৰণে এটা পেকেট ক্লাছ 2ৰ কাৰণে এটা পেকেট 3 4 5 6 7 8 সকলোখিনি মিলাই এটা পেকেটত আমি কৰি ল'ব পাৰো ইয়াৰ উপৰিও বিদ্যালয়খনে আৰু কি কৰিব লাগিব আৰু কি জমা দিব লাগিব আমি তলত চাওঁ আহক বিদ্যালয় মূল্যায়নৰ অংশটো বিদ্যালয় কৰ্তৃপক্ষই অৰ্থাৎ নডেল টিচাৰ বা বিদ্যালয় সকলো শিক্ষাগুৰু মিলি বহি মূল্যায়ন অনুষ্ঠিত হোৱা 3 দিনৰ আগতে অনলাইন যোগে তথ্যখিনি দাখিল কৰিব লাগিব সৰ্বশেষত বহি মূল্যায়কে সেই দাখিল কৰা তথ্যবোৰ চাই অনলাইন যোগে ফাইনেল সাবমিট কৰি দিব বহি মূল্যায়কৰ দিনাখনি বহি মানে এক্সটাৰ্নেল ইভালুৱেটৰে বাহ্যিক মূল্যায়নৰ দিনাখনি তেওঁ সেই স্কুল ইভালুৱেচনৰ যেটো অনলাইন শীট হেতু ফাইনেল সাবমিট কৰাৰ সুবিধা আমি তেওঁক দিব লাগিব বা নডেল টিচাৰ বা প্ৰধান শিক্ষক হেতু তেওঁ জনাই দিব তেওঁ গুটেখিনি এবাৰ চেক কৰি পেলাই ফাইনেল সাবমিট কৰি দিব দ্বিতীয়তে প্ৰশ্ন কাকত বিদ্যালয়ত জমা ৰাখিব লাগিব পিছত শিক্ষকে সেই প্ৰশ্ন কাকতবোৰ ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীক বুজাব পাৰিব বা পুনৰ চাবলৈ দিব পাৰিব হেতু কথা আমি আগতো কৰি আহিছো এবাৰ হেতু কথা আমাৰ মডেলখনত লিখা আছে তৃতীয়তে মূল্যায়নৰ গুটে প্ৰক্ৰিয়াটো কেন্দ্ৰ কৰি কোনেও একো গাফিলতি কৰিব নোৱাৰিব অন্যথা প্ৰয়োজন সাপেক্ষে শাস্তিমূলক ব্যৱস্থা প্ৰশাসনে গ্ৰহণ কৰিব মডেলখনৰ একেবাৰে শেষৰ প্ৰেকাপটোত স্পষ্টকৈ লিখা আছে যদি কোনো শিক্ষাগুৰু বা কোনো বিশেষ কৰ্তৃপক্ষ বা কোনোৱে যদি গুটেই গুণোৎসৱৰ প্ৰক্ৰিয়াটো বা সেইনাখন কেন্দ্ৰত যদি কিবা বিসংগতি কোৱেশ্চন পেপাৰ ফাদিল কৰে বা অন্য ধৰণৰ কিবা অশুভনীয় ক্ৰিয়াকলাপ সম্পন্ন কৰে তেতিয়াহলে তেওঁলোকক প্ৰশাসনৰ ফালৰ পৰা বিশেষ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰো ব্যৱস্থা ল'ব পাৰে এইখিনি কথাই আছিল আমাৰ বিদ্যালয়সমূহে গুণোৎসৱ শেষ হোৱাৰ পিছত বহি মূল্যায়নৰ দিনাখন একেবাৰে শেষত আমি সেই পেকেটখিনি খুব সুন্দৰভাৱে লাইজন অফিচাৰ হাতত প্ৰদান কৰি এখন ফটো তুলি ল'ব লাগিব আৰু পিছত অনলাইন যোগে যেটো শীট যাব আৰু এক্সটাৰ্নেল ইভালুৱেটৰ অনলাইনত যেটো ৰিপৰ্ট পঠিয়াব হেতু 3 দিনৰ ভিতৰত যাতে তেওঁ অনলাইন ৰিপৰ্টটো পঠিয়ায় হেতু বিদ্যালয়খনে কিছু খবৰ ৰাখিব লাগিব নহলে অফিচৰ ফালৰ পৰা তেওঁ সেই নিৰ্দেশনাটো প্ৰদান কৰা হ'ব এইখিনি আছিল আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰ বা বাহ্যিক মূল্যায়নৰ দিনাখন বিদ্যালয়খনত অনুষ্ঠিত হ'বলগীয়া গুণোৎসৱৰ পিছত সাবমিট কৰিবলগীয়া জমা দিবলগীয়া সামগ্ৰীবিলাক আশা কৰিছো আপোনালোকে কথাখিনি বুজি পাইছে যদি কিবা অসুবিধা পাইছে আপোনালোকে কমেন্ট কৰিব ইয়াৰ উত্তৰ দিবলৈ চেষ্টা কৰিম সকলোকে ধন্যবাদ জনাইছো